হাই এভৰিৱান, আজি আমি কথা পাতিম আমাৰ যৌনক্ৰিয়া কেনেকৈ মেইনটেইন কৰি ৰাখিব পাৰি। সচৰাচৰ দেখা যায় 30 বছৰ বয়স পাৰ হোৱাৰ পিছত আমাৰ যৌনক্ৰিয়া লাহে লাহে কমিবলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণ কি আৰু তাক আমি নকমাকৈ কেনেকৈ ৰাখিব পাৰিম সেই বিষয়ে আজি কথা পাতিম। গতিকে ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰি দিয়ক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আমাৰ যৌনক্ৰিয়া মেইনটেইন কৰে এবিধ হৰমনে, যাক কোৱা হয় টেষ্টোষ্টেৰন হৰমন। আৰু এই হৰমনবিধ 30 বছৰ বয়স পাৰ হোৱাৰ পিছত লাহে লাহে কমিবলৈ আৰম্ভ কৰে, যাৰ কাৰণে আমাৰ যৌনক্ৰিয়াও লাহে লাহে কমি আহিবলৈ আৰম্ভ কৰে। কিন্তু আমি কেনেকৈ এই হৰমনবিধ নকমাকৈ ৰাখিব পাৰিম সেই বিষয়ে মই আপোনালোকক আজি ক'বলৈ ওলাইছোঁ। টেষ্টোষ্টেৰন হৰমন মেইনটেইন কৰি ৰখাৰ কাৰণে মই আপোনালোকক 7টা টিপছ দিম। এই টিপছ কেইটা আপোনালোকে ফলো কৰিব। নাম্বাৰ 1, ডেইলি এক্সাৰসাইজ। ডেইলি এক্সাৰসাইজ কৰিলে আমাৰ মাসুল গেইন হয় আৰু মাসুল গেইন হোৱাৰ লগে লগে টেষ্টোষ্টেৰন লেভেলো বাঢ়িবলৈ আৰম্ভ কৰে। আপোনালোকে এনেকুৱা এক্সাৰসাইজ কৰিব যাতে মাসুল গেইন হয়, যেনেকৈ ধৰক দৌৰা, জঁপিওৱা বা মাসুলৰ ওপৰত প্ৰেছাৰ পৰা যিকোনো ধৰণৰ এক্সাৰসাইজ। নাম্বাৰ 2, বেলেন্স ডায়েট। আমি খাদ্যবোৰ এনেকৈ খাব লাগে যাতে আমাৰ বডিয়ে প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ এই সকলোখিনিয়ে পায়। কিন্তু তাৰ ভিতৰত এটা কথা মনত ৰাখিব, আমাৰ বডিত আটাইতকৈ বেছি প্ৰয়োজন প্ৰটিনৰ, কিয়নো প্ৰটিনে আমাৰ মাসুল গেইন কৰে, অৰ্থাৎ আমাৰ মাংসপেশীবোৰ প্ৰটিনৰ দ্বাৰা গঠন হয়। আনহাতে কাৰ্বহাইড্ৰেট আৰু ফেটছো আমাৰ বডিৰ কাৰণে প্ৰয়োজন, কিয়নো কাৰ্বহাইড্ৰেটছে আমাক শক্তি দিয়ে আৰু টেষ্টোষ্টেৰন গঠন হ'বলৈ ফেটছৰ প্ৰয়োজন, অৰ্থাৎ ষ্টেৰইড ফেটছৰ দ্বাৰাই টেষ্টোষ্টেৰন গঠন হয়। এটা কথা মনত ৰাখিব, কাৰ্বহাইড্ৰেটছ আৰু ফেটছ যদি লগাতকৈ বেছি হয় আমাৰ বডিত, তেনেহ'লে বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। বেছিকৈ প্ৰটিন জাতীয় খাদ্য খালে আমাৰ ভোক কমকৈ লাগিব, তেতিয়া কাৰ্বহাইড্ৰেট আৰু ফেটছৰ পৰিমাণ এনেই বডিত কমি যাব, অৰ্থাৎ নৰ্মেল যিখিনি লাগে সেইখিনিয়ে থাকিব। গতিকে আপোনালোকে প্ৰটিন জাতীয় খাদ্য বেছিকৈ খাব। নাম্বাৰ 3, ভিটামিন ডি। অৰ্থাৎ ভিটামিন ডিয়ে টেষ্টোষ্টেৰনৰ পৰিমাণ বঢ়াই দিয়ে। গতিকে ভিটামিন ডি আমাৰ বডিৰ কাৰণে খুবেই প্ৰয়োজনীয় আৰু এই ভিটামিন ডিৰ কাৰণে ডেইলি 1-2 ঘণ্টা আমি ৰ'দত থাকিব লাগে। আৰু যিসকলে ৰ'দত থকাটো সম্ভৱ নহয়, তেওঁলোকে ভিটামিন ডি ছাপ্লিমেণ্ট হিচাপেও ল'ব পাৰে। নাম্বাৰ 4, কিছুমান ভিটামিনছ যেনে A, D, E, C। এই ভিটামিন 4টা আমাৰ টেষ্টোষ্টেৰন প্ৰডিউচ কৰাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। গতিকে এই ভিটামিন যাতে বডিত নকমে তাৰ প্ৰতি লক্ষ্য ৰাখিব। নাম্বাৰ 5, হাই কোৱালিটি শ্লিপ। অৰ্থাৎ দিনটো কাম কৰি ভাগৰি পৰাৰ পিছত ৰাতি আমি ভালকৈ শুব লাগে, কিয়নো শুৱাৰ পিছত আমাৰ বডি ৰিজেনেৰেট হয়, অৰ্থাৎ বডিৰ যিবিলাক বৃদ্ধি হোৱা কাৰ্য সেইবিলাক শুৱাৰ সময়তে হয়। গতিকে আমি সদায় 7-8 ঘণ্টা শুব লাগে, তেতিয়া টেষ্টোষ্টেৰনৰ লগতে আন প্ৰয়োজনীয় বস্তুবিলাকো আমাৰ বডিত মেইনটেইন হৈ থাকিব। নাম্বাৰ 6, নেচাৰেল থিংছ। কিছুমান নেচাৰেল বস্তু খায়ো আমি টেষ্টোষ্টেৰন লেভেলটো বঢ়াব পাৰোঁ, যেনেকৈ ধৰক আশ্বগন্ধা, আদা, পিঁয়াজ এইবিলাক খালেও আমাৰ টেষ্টোষ্টেৰন লেভেলটো মেইনটেইন হৈ থাকে। নাম্বাৰ 7, প্লাষ্টিকৰ পাত্ৰত আমি বস্তু খাব নালাগে, কিয়নো প্লাষ্টিকৰ পাত্ৰত ফিমেল হৰমন ইষ্ট্ৰজেন টাইপৰ বস্তু থাকে, যিটো আমাৰ বডিত সোমালে আমাৰ টেষ্টোষ্টেৰন লেভেলটো কমাই দিয়ে। শেষত এটা কথা কওঁ যে টেষ্টোষ্টেৰন হৈছে মেল ছেক্স হৰমন, আনহাতে ফিমেলৰ যিটো যৌনক্ৰিয়া অৰ্থাৎ ছেক্সুৱেল যিটো ইচ্ছা সেইটোও টেষ্টোষ্টেৰন হৰমনৰ কাৰণেহে হয়। অৰ্থাৎ ফিমেলৰ বডিতো কিছু পৰিমাণে টেষ্টোষ্টেৰন থাকে, যিটোৱে নেকি ফিমেলৰ যৌনক্ৰিয়া মেইনটেইন কৰি ৰাখে। গতিকে মেইল হওক বা ফিমেল হওক, যৌনক্ৰিয়াৰ যিটো ইচ্ছা সেইটো টেষ্টোষ্টেৰনে মেইনটেইন কৰে। এইখিনি টিপছ আপোনালোকে ফলো কৰিব, নিশ্চয় আপোনালোকে হেপী হৈ থাকিব পাৰিব। ধন্যবাদ।